অসমৰ একাংশ নীলাজ বোৱাৰীয়ে সমাজখনক লেতেৰা কৰিছে। একাংশ বোৱাৰীৰ কাৰণে আন বোৱাৰীবোৰে লাজ পাবলগীয়া হৈছে। পুনৰ অসমীয়া বোৱাৰীৰ লজ্জিত কাণ্ডই জোকাৰিছে সমগ্ৰ অসম। স্ক্ৰীণত দেখা এই মহিলাজনীলৈ ভালদৰে মন কৰক। এইগৰাকী বোৱাৰীৰ নাম হৈছে শ্ৰদ্ধাঞ্জলি ৰাভা। ঘৰ বকুৰ মৈৰাচৰা গাঁৱত। স্বামীৰ নাম হৈছে পবিত্ৰ ৰাভা। বোৱাৰীগৰাকীৰ আছে এজনী 12 বছৰীয়া কন্যা সন্তান। কিন্তু 12 বছৰীয়া এগৰাকী কন্যা সন্তান থকাৰ পাছতো এইগৰাকী নীলাজ বোৱাৰী শ্ৰদ্ধাঞ্জলি ৰাভাই দীৰ্ঘদিন ধৰি চলাই আহিছিল পৰকীয়া প্ৰেম। আৰু সেই পৰকীয়া প্ৰেমৰ কাৰণেই নিজ স্বামী আৰু কন্যা সন্তানক এৰি আন এজন যুৱকৰ সৈতে পলাই গ'ল। আনফালে আকৌ পবিত্ৰ ৰাভাই নিজ পত্নীক বিচাৰি হিয়া ধুকুৰি কান্দিছে। নমস্কাৰ, মোৰ নাম পবিত্ৰ ৰাভা, গাঁও মৈৰাচৰা। কালি যোৱা মোটামুটি 4টামান বজাত মোৰ ফেমিলি ঘৰৰ পৰা নোহোৱা হৈছে। কি নাম? শ্ৰদ্ধাঞ্জলি ৰাভা। আৰু লগতে সি নিজে কৈছে কথাটো যে মোৰ গাঁৱটো বেয়া লাগি আছে, তাৰ কি গাখীৰ ল'ব যাতে তুমি দোকানত গাখীৰ ল'ব যা বুলি কৈছে দোকানত। সি মোদে আৰু মই ক'লোঁ বাইকখনকে লৈ যাওঁ, বাইকখন নিলে মই সোনকালে আহিবাম, যি গতিকে মোৰ তাতে একো সকাম নাই, আহিবা মই সোনকালে। তাৰপিছত সি মোৰ ফেমিলি ক'ল তই বাইকখন নিব নালাগে, ৰাস্তাটো বেয়া, যে আৰু কি তই চাইকেলখন লৈ যা, চাইকেলখন লৈ গ'লে তই আহিবি আৰু কি, ৰাস্তা বেয়া, তোৰ বাইকখন ধুব লাগিব না, 1 ঘণ্টা লাগি যাব, আধা ঘণ্টা লাগি যাব, সেনেকৈ সি ক'ল। বোলো ঠিকে আছে। মই চাইকেলখন লৈ গ'লোঁ, লৈ যাই গাখীৰ আনিলোঁ আধা লিটাৰ আৰু মিঠাতেল আনিলোঁ আধা লিটাৰ। আহি মই ঘৰত এটা মানুহ প্ৰাণ মোৰ ফেমিলিক মই দেখা নাপালোঁ। দেখা নাপাই মই মোটামুটি ৰাতি 7টামান বাজি গ'ল। মোৰ ওচৰে পাঁজৰে গোটাই জাগাই খবৰ ল'লোঁ, খবৰ লৈ কোনো নাই, এইখিনি খবৰে নাই। তাৰপিছত এটা আমাৰ সৰু মোবাইল আছিল, সৰু মোবাইলটোত তাৰমানে মই 5-6 মাহমান মই ৰিচাৰ্জ কৰা নাছিলোঁ। দুটা মোবাইলৰে ডাঙৰ মোবাইলটো আমি ইউটিউবত ভিডিঅ' বনাওঁ আৰু ইউটিউবত আপলোডো দিওঁ। তাৰপিছত সেনেকৈ ইউটিউবত সেনেকৈ জড়িত হৈ আছোঁ। তাৰপিছত সেনেকৈ সৰু মোবাইলটোত সি চোৰাং কৰি কিবা মই নোহালি ৰিচাৰ্জ কৰি লৈ মোবাইলটোত সি মই ঘৰখনত যদি মই আবেলি বাহিৰত ওলাই যাওঁ নহ'বা আগবেলা মই যদি ক'ৰবাত ওলাই যাওঁ, এই সৰু মোবাইলটোতে সি ফোন কৰে। ফোন কৰা মানে এনেকুৱা হৈছে কথাটো, সি যেতিয়া মোক ৰাতি সি যোৱা মানুহটো গিছে, মোক কোনো বেয়া কোৱা নাই আৰু মই তাক বেয়া কোৱা নাই। সি তাৰ অন্তৰৰ ফালৰ পৰা কি ভাবি গিছে, কিয় গেল, আৰু মাইনা এটা আছে 12-13 বছৰ হ'ব হৈ, তাৰ মুখখন চাই তাক থাকে, মোক চাব নালাগে। মই যদি বেয়া আৰু ইমান দিন সংসাৰ এখন ক'লোঁ, 2012ত বিয়া পাতিছোঁ মই, পাতি 25 আহি পাল। 25 আহি পাল। এতিয়া মোক বেয়া পাইছে যে নিজৰ ঘৰখনত মা বাপাক জন্ম দিয়া, হাকাতি তেল হালি যদি নিজৰ ঘৰখনত গ'লোঁ মই তেতিয়াও মই শান্তি পাল হৈ। তাৰ সেইখন ঘৰত নাযায় সি, যেতিয়া গধূলি 7টা বাজি গ'ল তেতিয়া মোৰ অলপ চিন্তা লাগিল, ক'ত গ'ল মানুহজন, খবৰ নাই, একো নাই। সি যি গতিকে মোবাইলৰ নাম্বাৰটো তাৰ মুখস্থ আছে, মই যিটো মোবাইল চলাওঁ, যিটো ডাঙৰ মোবাইল সেইটো চলাওঁ আমি, তাৰ নিশ্চয় পূৰা মুখস্থ আছে। কেতিয়াবা যে ঘৰৰ ওচৰ চুবুৰীয়াত যায়, কয় মই এতিয়া অলপ আছোঁ, তে মই যাই আছোঁ, ক'ৰবাৰ পৰা মই আহিলি, তে হ'ব তুই সোনকালে সেনেকৈ কওঁ। সি মতে সি আহে। কিন্তু যোৱাকালিৰ মতন সি মই ঠিক বিচাৰ কৰি 7টামান বজাত, ওচৰে 7টামান বজাত বিচাৰ কৰি মই ঠিক এই ডাংঘৰৰ বাৰান্দাত মই খোজ দিছোঁ। খোজ দিয়াতে সি আমাৰ যিটো সৰু মোবাইলত সি নিজে ফোন মাৰছে, তুই ক'ত আছা? বোলো মই ঘৰতে আছোঁ। ঘৰত 7টা বাজি গ'ল, ঘৰ সাৰিব লাগে, ভাত বনাব লাগে। মানুহজন তুই ক'ত গেলি? তুই য'ত গিছা তুই মই তোক একো নকৰোঁ, আৰু তোক মাৰ ধৰো কৰা নাই, আৰু তুই মোক বেয়া বুলিও ক'ব নোৱাৰা। আজি মই নিউজত এই কথাখিনি যে কৈছোঁ কিয়, তুই নিজখিনি চাবি, মই কি অন্তৰত কথাখিনি কৈছোঁ, আৰু তুই কিন্তু জানাৰ ভিতৰত তুই এইটো ভুল কাম কৰিব নালাগিছিল। কিয় নালাগিছিল? এটা মাইনা আছে, মাইনাৰ মুখখন তুই চাই থাকে। আজি ঘৰখন সুখৰ ঘৰ,
কি কৰি গেলি তুই কিন্তু মই ভাল পোৱা নাই আৰু কোনোবাৰ লগত যোৱাৰ সন্দেহ আছে নেকি আপোনাৰ? সি মোক যিটো কথা কৈছে কোৱা কথাটো এনেকৈ কৈছে যে মই ক'লোঁ কথাটো যেনিবা সি নিজে ফোন মাৰি কৈছে কি মই একেবাৰে আহিলোঁ তই চিন্তা নকৰিবি। তেতিয়াই মোৰ মাথাটো কাম নকৰা হৈ গৈছে, কাম নকৰিমেই অকস্মাত। আপোনালোকে আৰক্ষী থানাত অৱগত কৰিছেনে? অঁ, মন্দিৰা থানাত কালি মই এজাহাৰ দি আহিছোঁ, মোটামুটি 11টা এনেকৈ 10:30 এনেকুৱাত এজাহাৰ এখন মই দি আহিছোঁ মন্দিৰা থানাত। তে মোৰ যি গতিকে মোৰ ভুল নাই, ছোৱালী মানুহৰ কথা কিবাকৈ বেলেগ থানাত কৈও দিব পাৰে, কোৱাৰ কাৰণে মই মোৰ নিজৰ কৰ্তব্যটো মোৰ নিজৰ ধৰ্মটো মই নিজে পালন কৰিব